আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ লখিমপুৰৰ খেলমাটি থানাত অঘটন নিশা থানাৰ ভিতৰতে মৃত্যু এজন আছামীৰ নিহত আছামীজনৰ নাম আৰছফ আলীৰ ঘৰ উত্তৰ লখিমপুৰৰ পশ্চিম চানবাৰীত বুলি জানিব পৰা গৈছে এটা মোবাইলক কেন্দ্ৰ কৰি আৰছফক মাতি অনা হৈছিল থানালৈ আছামীজন মোবাইল চুৰি গেঙত থকাৰ অভিযোগ উত্থাপন আৰক্ষী এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ লখিমপুৰৰ খেলমাটি থানাত অঘটন নিশা থানাৰ ভিতৰত মৃত্যু এজন আছামীৰ নিহত আছামীজনৰ নাম আৰছফ আলী বুলি জানিব পৰা গৈছে আৰছফ আলীৰ ঘৰ উত্তৰ লখিমপুৰ পশ্চিম চানমাৰীত এটা মোবাইলক কেন্দ্ৰ কৰি আৰছফক মাতি অনা হৈছিল থানালৈ আছামীজন মোবাইল চুৰি গেঙত থকাৰ অভিযোগ উত্থাপন আৰক্ষীৰ আনহাতে থানাৰ ভিতৰতে অসুস্থ হৈ বাগৰি পৰিছিল আছামীজন ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতি থানা ঘেৰাও কৰি ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ইতিমধ্যে ঘটনা সন্দৰ্ভত নিলম্বন কৰা হৈছে এএসআই দীপাংকৰ চাংমাইক লগতে নিলম্বন কৰা হৈছে এজন কনিষ্টবলকো আৰু আমি যেহেতু জনাইছো যে লখিমপুৰৰ খেলমাটি থানা এক অঘটন সংঘটিত হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু নিশা থানাৰ ভিতৰতে মৃত্যু হৈছে এজন আছামী অৰ্থাৎ লখিমপুৰৰ খেলমাটি থানাত এজন আছামীৰ মৃত্যু হোৱা খবৰে বৰ্তমান সমগ্ৰ লখিমপুৰতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি নিহত আছামীজনৰ নাম আৰছফ আলী বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে ইতিমধ্যে আৰছফ আলীক লখিমপুৰৰ খেলমাটি থানাত আনি ৰখা হৈছিল আৰু মোবাইল চুৰিৰ অভিযোগৰ অৰ্থাৎ এটা মোবাইলক কেন্দ্ৰ কৰি আৰছফক মাতি অনা হৈছিল থানালৈ খেলমাটি থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে সেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁক থানালৈ মাতি আনিছিলে আৰু সেই থানাৰ ভিতৰতে আছামীজন অসুস্থ হৈ পৰিছিল আৰু অসুস্থ হৈ পৰাৰ লগে লগে আছামীজন অসুস্থ হৈ বাগৰি পৰিছিলে থানাৰ ভিতৰতে আৰু তাৰ পিছতে সেই আছামীজনে মৃত্যু খাবতিব লগা হৈছিলে আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ লখিমপুৰতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু আছামীজন মোবাইল চুৰিৰ গেঙত থকাৰো অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে আৰক্ষীয়ে অৰ্থাৎ এই আছামীজন অৰ্থাৎ ধৃত যিগৰাকী আছামীক লখিমপুৰৰ খেলমাটি আৰক্ষী থানাই কৰায়ত্ব কৰিছিলে আৰছফ আলী সেই আৰছফ আলী মোবাইল চুৰিৰ গেঙত থকাৰ অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে খেলমাটি আৰক্ষী থানাই আৰু সেই বিষয়ৰ সন্দৰ্ভতে খেলমাটি আৰক্ষী থানাত যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে সেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী তেওঁক থানালৈ মাতি আনিছিলে আৰু থানাৰ ভিতৰতে সেই আছামীজন অসুস্থ হৈ পৰিছিলে আৰু অসুস্থ হৈ পৰাৰ লগে লগে তেওঁ থানাৰ ভিতৰতে বাগৰি পৰিছিলে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁ থানাত বাগৰি পৰাৰ লগে লগে অসুস্থ হৈ বাগৰি পৰাৰ লগে লগে ইতিমধ্যে তেওঁ তাতে মৃত্যু খাব দিছে বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে বৰ্তমান তীব্ৰ চাঞ্চল্যৰ অৰ্থাৎ সমগ্ৰ লখিমপুৰতে এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ লখিমপুৰৰ যি ৰাজপথসমূহ আছে সেই ৰাজপথসমূহৰ এতিয়া তীব্ৰ উত্তপ্ত পৰিস্থিতি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু যি উক্ত থানা আছে অৰ্থাৎ লখিমপুৰৰ যি খেলমাটি যি থানা আছে সেই থানা ইতিমধ্যে সাধাৰণ ৰাইজে অৰ্থাৎ লখিমপুৰবাসী ৰাইজে ঘেৰাও কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু থানা ঘেৰাও কৰি ইতিমধ্যে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে আৰু ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত এজন আৰক্ষী বিষয়া অৰ্থাৎ এই লখিমপুৰ খেলমাটি যিগৰাকী এএসআই আছে এগৰাকী এএসআই আৰু এগৰাকী কনিষ্টবলক ইতিমধ্যে নিলম্বন কৰিছে বুলি তথ্য লাভ কৰা হৈছে আৰু নিলম্বন কৰা হৈছে এএসআই দীপাংকৰ চাংমাই অৰ্থাৎ লখিমপুৰ খেলমাটি আৰক্ষী থানাত যিগৰাকী এএসআই আছে ভাৰপ্ৰাপ্ত এএসআই বিষয়া দীপাংকৰ চাংমাই সেই দীপাংকৰ চাংমাইক ইতিমধ্যে নিলম্বন কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু লগতে নিলম্বন কৰা হৈছে এগৰাকী কনিষ্টবলক অৰ্থাৎ এগৰাকী কনিষ্টবলকো ইতিমধ্যে নিলম্বন কৰা হৈছে বুলি তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ লখিমপুৰ খেলমাটি থানাত নিশাৰ ভাগত এক অঘটন সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু নিশাৰ ভাগতে লখিমপুৰৰ খেলমাটি আৰক্ষী থানাৰ ভিতৰতে এগৰাকী আছামীয়ে মৃত্যু খাবতিব লগা ঘটনা সমগ্ৰ লখিমপুৰতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য উত্থাপন কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে সাধাৰণ জনতাই আৰু এই ঘটনাৰ সন্দৰ্ভত সাধাৰণ জনতাই অৰ্থাৎ এই অঞ্চলটো স্থানীয় লোকসকলে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ বজাত আমি খবৰ পোৱা মতে লখিমপুৰ নগৰৰ আপোনাৰ পূব চানমাৰীৰ এজন যুৱক আৰছাদ নামৰ এজন যুৱকক তেখেতলোকে কিবা এটা সন্দেহত আপোনাৰ এৰেষ্ট কৰি আনি খেলমাটি থানাত ৰাখিছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই মানুহজনক ইতিমধ্যে আৰক্ষীয়ে মৃত বুলি ঘোষণা কৰিছে গতিকে এই কাৰ্যক যদি কিবা আপোনাৰ অন্যায়ভাৱে এই কাৰ্য হৈছে সেই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই
খেলমাটি আৰক্ষী চকীৰ যোনজন ইনচাৰ্জ আছে সেই ইনচাৰ্জৰ বিষয়ে বিভিন্ন সময়ত আপোনাৰ অভিযোগ আমাক ৰাইজে দিয়ে গতিকে এই ইনচাৰ্জক অতি শীঘ্ৰে মানে আপোনাৰ কম সময়ৰ ভিতৰত নিলম্বন কৰি এই ঘটনাটো তদন্তৰ আওতাত আনি তদন্ত কৰি দোষীক আপোনাৰ আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু এই যে ল'ৰাজন আৰছাদ নামৰ যুৱকজনক যে আজি হত্যা কৰা হ'ল এই হত্যাকাৰী যিটো পৰিয়াল আছে পৰিয়ালৰ আজি আমাৰ প্ৰশ্ন হৈছে এই পৰিয়ালৰ আপোনাৰ দায়ী কোন হ'ব এই পৰিয়ালৰ পোহপালৰ দায়িত্ব কোনে ল'ব গতিকে সেই বিষয়ে আমি লখিমপুৰ জিলা প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এই পৰিয়ালৰ দায়িত্ব আপোনালোকে লওক অন্যথা কিন্তু আমি ৰাইজৰ সহযোগত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু কাম মানুহক মাৰি পেলোৱা নহয় আৰক্ষীয়ে অপৰাধীক ধৰি আনিব বিচাৰ উচিত তদন্ত কৰি আদালতৰ কামখিনি আইনটো যদি এজন সাধাৰণ মানুহে আইনটো হাতত তুলি লয় সেইটো আইন ভংগ কৰা আৰু পুলিচে যদি অন্যায়ভাৱে মাৰপিট কৰি মানুহ মাৰি পেলায় সেইটো অপৰাধ গতিকে আমি আৰক্ষী প্ৰশাসন আমাৰ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ আৰু এই খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ উচিত শাস্তি বিচাৰিছোঁ আৰু লগতে যি পৰিয়াল আৰছব আলীৰ যি হত্যা কৰিছে আৰছব আলীৰ পৰিয়ালক আমি কমচে কম 100 কোটি টকা দাবী কৰিছোঁ ক্ষতিপূৰণ হিচাপে আৰু যিজন আৰক্ষী বিষয়াৰ হাতত মৃত্যু হৈছে সেইজন আৰক্ষী বিষয়াক আমি অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ খেলমাটি থানাত নচলে দালাল নহ'লে দালাল ইমান পুলিচ পুলিচ যদি 20টা আছে দালাল আছে 40টা ইমান দালাল ঘৰত মানুহৰ কি হয় নহয় সেইবিলাক গম নাপায় মাৰ খোৱাবলৈ মোৰ দেউতাক মই ঘৰত আছিলোঁ মই জুৱাই ঘৰত থাকোঁ মোৰ দেউতা মোৰ